কৃষক বন্ধুসকল, আমি আজি ধনিয়া গুটি ছটিয়াম। ধনিয়া গুটি ছটিয়াবৰ কাৰণে মাটি ভেটি কৰি ইতিমধ্যে হৈ গ'ল। গোবৰ দি কোৰ মাৰি মাটিডোখৰ বাঁহৰ মাৰি এচিটাই সমান কৰি ডাঙৰ চাইজৰ মাটিটো ছাইড কৰি দিয়া হৈছে, নহয় জানো? ইয়াৰ ওপৰত গুটিখিনি ছটিয়াম। লগতে আমাৰ দাদা এজন আছে, দাদাজনে কামখিনি লাগি আছে। দাদাজনৰ বাৰীখন আপোনালোকক দেখুৱাইছোঁ। গোটেই বাৰীখন ইতিমধ্যে গুটি ওলাইছে ক'ৰবাত ক'ৰবাত। সেইফালে আছে মদ, কি হয় ভেন্দি, সেইফালে ভেন্দি লগাই দিছে। ইফালে হ'ল মূলা, ফ্ৰেঞ্চবিন আছে। এইডোখৰ লগাবলৈ আলু লগাবলৈ বাকী আছে, আৰু আছে কিছু ফচল লগাবলৈ। আৰু এইফালে ধনিয়া লগাই থৈ দিছে। দেখিব নিশ্চয়, সময়ত ডাঙৰ হ'লে আপোনালোকক দেখুৱাম। বাৰু ভিডিঅ'টো চাই থাকক আপোনালোক। বন্ধুসকল, ইতিমধ্যে মাটিডোখৰ মিহি কৰি হৈছে আৰু অলপ বাকী আছে। চপৰাবিলাক অলপ আঁতৰাই দিছোঁ। হাতে হ'লেও দাদাজনে সেইফালে মাৰি দিলে আঁতৰাই আছে। আমি হাতে হ'লেও অলপ ছাইডটো মাৰি দিছোঁ। ওচৰতে এইখিনি গোবৰ আনি থৈছোঁ ধনিয়া গুটিখিনি ওপৰত দিবৰ বাবে। আৰু এখন চালনী আনি থৈছোঁ চালি চালি দিবৰ বাবে, তেতিয়া সুবিধা হয় গুটিখিনি গজিবৰ বাবে, মিহি কৰি দিলে মানে। চাই থাকক ভিডিঅ'টো আপোনাৰ হবে। পানীও আহি পালেহি ইতিমধ্যে। এতিয়া জেগা হ'ল ইমানটো, বেছি জেগা নহয়। ধনিয়া বেছি নহয়, অলপ খাবৰ কাৰণে অলপ ছটিয়াইছোঁ। লগতে পালেঙো এডোখৰি দি দিম কিনাৰতে, ধনিয়াৰ লগত মিলাই পিটিকি খাব হ'ব, নহয় জানো? এতিয়া আমি ধনিয়া গুটিখিনি ফলা হ'লে ভাল, কিন্তু নফলা হ'লেও কোনো ধৰণৰ আপত্তি নাই। এইখিনি ধনিয়া গুটি চাওক, আপত্তি নাই। আমি এতিয়া ছটিয়াম ধনিয়া গুটি। ছটিয়াই হৈ গ'ল আমাৰ গুটিখিনি। ইয়াত যে আমি কোৰ এখন বা টক্টা এখন হ'লে ভাল আছিলে, বা টক্টা নাই, নালাগে। কোৰখনে ধুমুচ মাৰি অলপ মাটিটো টান কৰি দিয়া হ'ব। মাটিটো কোৰখনে অলপ টান কৰি দিয়া হৈছে, যাতে গুটিটো সবলভাৱে গজি আহিব পাৰে।
অলপ জুচে মাৰি দিওঁ, একো নহয়, জুচে মাৰি দিওঁ। দাদাজনে মাৰি আছে। আজি তাৰিখ 2 তাৰিখ ন? আজি অক্টোবৰ আজি 2 তাৰিখ 2024 চনৰ অক্টোবৰ মাহৰ আজি 2 তাৰিখে ছটিয়াইছোঁ। গজিয়ে কেই তাৰিখে নিশ্চয় আপোনালোকক জনাম। ভিডিঅ'টো মাজে মাজে চাই থাকিব ভিডিঅ'বিলাক। আৰু এটা কথা হ'ল কি, আমি ভিডিঅ' দিব নাজানো, গতিকে দি চাইছোঁ। আপোনালোকক কেনেধৰণে পালে জনাবচোন। এতিয়া ইয়াত গোবৰ ছটিয়াম। এতিয়া আমি এইখিনি গোবৰখিনি চালি চালি ইয়াক ঢাকি দিয়া হৈছে। দাদাজনে আনি চালি চালি ঢাকি আছে। ধনিয়া গুটি ছটিয়াৰ পাছত গোবৰ চালি চালি দিওঁতে তাৰ ওপৰত কিন্তু ভৰি বা কোৰ ধুমুচ মাৰিব নালাগে। গতিকে এই চালনীয়ে চালি চালি গুটিখিনি সম্পূৰ্ণৰূপে ঢাকি দিলে ভাল হয়, নহয় জানো?